নতুন KGBB এটা আজি আমাৰ ইয়াতে ইনগ্ৰেশ্যন হ'ল, য'ত আমাৰ মাননীয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰ ইয়াতে উপস্থিত আছিল আৰু আমি সকলোৱে SSৰ তৰফৰ পৰা ধুবুৰী SSৰ তৰফৰ পৰা সকলোৱে ইয়াতে আহি আমি যোগদান কৰিলোঁ। আমি ভাবোঁ এইটো এটা সুখবৰ, কাৰণ এই গোটেই অঞ্চলটো এটা বহুত পিছপৰা অঞ্চল আৰু ইয়াৰ মুখ্য উদ্দেশ্য যোনটো আছে ইয়াতে স্থাপন কৰাটো, এটা যিহেতু মানে মাইনৰিটি এৰিয়াত আমাৰ মানে উইমেন এডুকেশ্যন টো মানে যাতে আৰু বেছি আমি ষ্ট্ৰংকৈ যাতে আমি হেৰি কৰোঁ, আৰু ইয়াতে যোনটো আমাৰ বহুতবিলাক ছোৱালীয়ে ইয়াতে পঢ়িবলৈ সুবিধা পাব। আমি ইয়াতে ক্লাছ 6ৰ পৰা ক্লাছ আমাৰ 12লৈকে আমি ইয়াতে শিক্ষা প্ৰদান কৰিম আৰু ইয়াতে খুব ধুনীয়া হোষ্টেলো আছে। গতিকে ইয়াতে বহুত ক্লাছৰুমছ আছে আৰু হোষ্টেলো আছে। গতিকে এনেকুৱা ধৰণৰ এটা পিছপৰা এৰিয়াৰ কাৰণে এইটো মই ভাবোঁ এটা বহুত সুখবৰ আৰু ইয়াতে বহুতবিলাকে উপকৃত হ'ব। আমাৰ ইয়াতে টিচাৰ্ছো আছে আৰু আমাৰ ইয়াতে ৱাৰ্ডেন আছে, তেখেতসকলে ইয়াতে গোটেইখিনি চোৱা চিতা কৰিবৰ কাৰণে আছে। আৰু যোৱা বছৰো ইয়াতে ৰিজাল্ট কম্পেৰেটিভলি বুলিয়ে ক'ব লাগিব, 100% হোৱা নাই বাৰু, কিন্তু কম্পেৰেটিভলি বেটাৰেই আছিলে, কিন্তু নাম্বাৰটো অলপ কম আছিলে। কিন্তু এইবাৰ আমাৰ এনৰলমেণ্ট বহুত বাঢ়িছে, 84ৰ পৰা এনৰলমেণ্ট গৈ পেলাই এতিয়া 122 হৈছে। গতিকে ওচৰে পাঁজৰে যিমান মানুহে গম পাইছে এতিয়া ইয়াত ওচৰতে ইমান ভাল স্কুল খুলি আছে বুলি, গতিকে বহুতে তেনেকৈ আগবাঢ়ি আহিছে। গতিকে আমি আশাবাদী যে ইন ফিউচাৰ আমি ইয়াৰ পৰা আমি ভাল ৰিজাল্ট পাম। থেংক ইউ। চাওক, কৃত্ৰিম বানপানী অকল ইয়াতে নহয়, এইটো চৰ চাপৰি অঞ্চলতো আপোনাৰ বানপানীটো এটা ধৰক কমন ফেনমেনা বুলিয়ে ক'ব লাগিব। কিন্তু আমাৰ এই কেম্পাছৰ ভিতৰত যিবিলাক অকণমান আছে সেইবিলাক আমি পদক্ষেপ ল'ম। আৰু যিহেতু আমাৰ ছামাৰ ভেকেশ্যনটো আছে, এণ্টাৰ জুলাই মাহটো আমি পামেই, গতিকে আমি এইখিনি যিখিনি আছে অলপ চলপ কাম আমি এতিয়া আমি এইখিনি কৰোৱাই ল'ম। আৰু আজি আমি ইয়াতো তেওঁলোকৰ লগত আমি ইণ্টাৰেক্টো কৰিলোঁ যে তেখেতসকলৰ কি ধৰক কিবা যদি সমস্যা আছে বা তেনেকৈ সমাধান আমি কৰিব পাৰোঁ। গতিকে আমি সদায় চোৱা চিতা কৰি থাকিম, ছুপাৰভাইজ কৰি থাকিম। আমাৰ CRCC আছে, BOs আছে, BDO আছে, চাৰ্কল অফিচাৰ আছে, তেখেতসকলৰ লগতো আমি এখন মিটিং কৰিছোঁ। আৰু ইয়াত যেনেধৰণে যি মানে তেওঁলোকক আমাৰ কৰিব লগা আছে সেইখিনি আমি প্ৰশাসনৰ ফালৰ পৰা কৰি থাকিম। থেংক ইউ ছ' মাছ।